বিজনীৰ ফাগুনা গাঁৱত নখোৱা উৎসৱ অতি প্ৰাচীন কালৰে পৰাই প্ৰায় সকলো সম্প্ৰদায়ৰ লোকে নিজৰ নিজৰ ৰীতি অনুসৰি ইষ্টদেৱতাক প্ৰাৰ্থনা কৰি আত্মীয় কুটুম্বৰ উপস্থিতিত এই নখোৱা অনুষ্ঠানটিৰ আয়োজন কৰে। এই অনুষ্ঠানটিকে বিভিন্ন ভাষা আৰু পৰম্পৰাত নখোৱা, নয়া বা নৱান খোৱা, নবান্ন, ন ভাত খোৱা নামেৰে কোৱা হয়। কৃষিজীৱী লোকসমাজত কৃষিকাৰ্য সৃষ্টিক আদৰণি জনাই এক নতুন উদ্যমেৰে সকলো কৃষিকেন্দ্ৰিক লোকে ৰীতি-নীতিৰে নখোৱা উৎসৱ পালন কৰে। আজি বিজনীৰ ফাগুনা গাঁৱৰ নিবাসী কনক ৰায়ৰ বাসগৃহত আজি পৰম্পৰাৰ ৰক্ষা কৰি নখোৱা উৎসৱ পালন কৰে। নিউজ ডেস্ক, বিজনী ফাৰ্ষ্ট 24। অহাকালি যিহেতু ইংৰাজী নৱবৰ্ষৰ 2026 সেই লৈ সমূহ ৰাইজক তথা অসমবাসী ৰাইজক মই শ্ৰদ্ধা জনাইছোঁ। এই নবান্ন খোৱা অনুষ্ঠানটো আচলতে মই বছৰে বছৰে কৰি আহিছোঁ। এনেদৰে নবান্ন খোৱাৰ উদ্দেশ্যটো হৈছে যিহেতু আমি অসমীয়া জাতি, আমাৰ অসমীয়াৰ পুৰণি পৰম্পৰা, আমাৰ ককা দেউতাসকলে নবান্ন খুৱাইছিলে। তেতিয়াৰ কথাটো অলপমান বেলেগ আছিলে, আজিৰ কথাটো আৰু অলপ বেলেগ হৈ আহিলে। তেতিয়াৰ নিয়ম নীতি অৱশ্যে মই ধৰি ৰখাৰ কাৰণে যথেষ্ট চেষ্টা চলাইছোঁ। যিহেতু আমাৰ অসমীয়া পৰম্পৰা পুৰণি নবান্ন খোৱাটো গাছ আলুৰ সৈতে মাটি কালাই এইটো ৰান্ধি খুৱাই, তাৰপিছত হাঁহৰ মাংসৰ লগত কোমোৰা মানে এনেকৈ ৰান্ধি খুৱাই আৰু বিভিন্ন আমাৰ অসমীয়া থলুৱা খাদ্য দ্বাৰা খোৱা হয়। আৰু মাটিত বহি আচলতে খেৰৰ গাইনাত বা বাটামত ফালা বাটামত বহি এনেকৈ খোৱা হয়। সেইটো আজিকালি অৱশ্যে আজিৰ সমাজখিনি অলপমান আদৰি ল'ব টান পায়, যিহেতু সেনেকৈ মই অলপ চেষ্টা কৰি ৰাখিছোঁ পুৰণি পৰম্পৰাখিনি ৰাখিবৰ কাৰণে। আৰু যিয়ে নহওক সেইখিনি যাতে আপোনালোকেও, আমি অসমীয়া ৰাইজ হিচাপে, অসমীয়া ভাষী হিচাপে অসমৰ সমূহ অসমীয়া পৰম্পৰাখিনি যাতে ৰাখি যায়, তাৰ কাৰণে মই অসমবাসী ৰাইজক অনুৰোধ জনাম। আৰু এইখিনিতে অৱশ্যে মই আজিৰ মোৰ ফাগুনা গাঁৱৰ মই শ্ৰী কনক ৰয়ৰ ঘৰত যিটো মোৰ নবান্ন মোৰ উপস্থিত মানে জ্যেষ্ঠ ব্যক্তিসকলো আছে। মাননীয় সুশীল ৰায় ডাঙৰীয়া আছে, তেখেত সমাজকৰ্মী, উমেশ ৰায় ডাঙৰীয়া আছে, লগতে ডালিম ৰায় ডাঙৰীয়া আছে, চিৰিয়া ৰাম চৌধুৰী ডাঙৰীয়া আছে, লগতে আৰু কৈলাশ ডাঙৰীয়া আছে। এনেকৈ আমাৰ বিভিন্ন আমাৰ জ্যেষ্ঠসকলক মাতি আনিছোঁ।